নমস্কাৰ হাগ্ৰামাৰ ভেটিত কপনি তুলি ইউপিপিএল দলৰ বিশাল পৰিৱৰ্তন সভা চৰকাৰ গঠন কৰো বা নকৰো যিসকলে বিটিসি দুৰ্নীতি কৰিছে সকলোৱে শাস্তি পাব দুৰ্নীতিৰ তদন্ত হ'বই এনেদৰে মন্তব্য প্ৰদান কৰে প্ৰমোদ বৰাই আজি তামুলপুৰত হাগ্ৰামাৰ ভেটিত কপনি তুলি ইউপিপিএল দলৰ বিশাল পৰিৱৰ্তন সভা 28 নং গয়াবাৰী পৰিষদীয় সমষ্টিৰ হৌৰাগুৰিত অনুষ্ঠিত ইউপিপিএলৰ সভাত লোকৰণ্য চৰকাৰৰ গঠন কৰো বা নকৰো যিসকলে বিটিসি দুৰ্নীতি কৰিছে সকলোৱে শাস্তি পাব দুৰ্নীতিৰ তদন্ত হ'বই আজিৰ পৰা বিপিএফ বিদায় ইউপিপিএলৰ আমন্ত্ৰণ সংবাদ মাধ্যমৰ আগত কলে প্ৰমোদ বৰাই পুনৰবাৰ জনাইছো আজি তামুলপুৰত হাগ্ৰামাৰ ভেটিত কপনি তুলি ইউপিপিএলৰ বিশাল পৰিৱৰ্তন সভা 28 নং গয়াবাৰী পৰিষদীয় সমষ্টিৰ হৌৰাগুৰিত অনুষ্ঠিত ইউপিপিএলৰ সভাত লোকৰণ্য চৰকাৰ গঠন কৰো বা নকৰো যিসকলে বিটিসি দুৰ্নীতি কৰিছে সকলোৱে শাস্তি পাব দুৰ্নীতিৰ তদন্ত হ'বই আজিৰ পৰা বিপিএফ বিদায় ইউপিপিএলৰ আমন্ত্ৰণ এনেদৰে সংবাদ মাধ্যমৰ আগত কলে প্ৰমোদ বৰুৱে হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ যি দুৰ্নীতি অপশাসন ভ্ৰষ্টাচাৰ দমন নীতি একনায়কত্ব বাদ যি এটা হিংসাত্মক কাৰ্যকলাপে ৰাইজক 17 বছৰ দমন কৰিলে ইয়াৰ এটা উদাহৰণ হৈছে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে সেইকাৰণে সকলো জাতি জনগোষ্ঠী হিল দল ভাঙি ইউপিপিএলৰ সভাত যোগদান কৰিছে আৰু সবে একে মুখেৰে কৈছে আমাক 1 মিনিটৰ কাৰণে আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফ চৰকাৰ নালাগে আমাক ইউপিপিএলৰ চৰকাৰ লাগে আমাৰ পৰিৱৰ্তন লাগে সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ লাগে আমাক উন্নয়ন লাগে যেটো দুৰ্নীতি আৰু অপশাসন এটো বন্ধ কৰি ভাল শাসন আনিব লাগে যিবিলাক কৰাপ্টেড মানুহ যোনে কোটি টকা খালে হাগ্ৰামা মহিলাৰীৰ পৰা আদি কৰি যিমানখিনি জিএম বিপিএফৰ কোনোবা ভিডিঅ কোনোবা ইঞ্জিনিয়াৰ কোনোবা অফিচাৰ যিসকলে আইৱাৰ ঘৰৰ জব কাৰ্ডৰ ৰাষ্ট্ৰ কাৰ্ডৰ স্কুলৰ মিড ডে মিলৰ পইচাবিলাক খালে এই সকলো শীঘ্ৰে আইনগত ব্যৱস্থা ল'ব লাগে সেইটোৱে ৰাইজৰ আহ্বান এতিয়া পৰিৱৰ্তন হ'বলৈ গৈ আছে দুৰ্নীতি ভ্ৰষ্টাচাৰী শাসনটো গুচাই শান্তিৰ শাসন আমনৰ শাসন আৰু এটা সুশাসন কৰিবলৈ ৰাইজে ওলাই আহিছে আৰু এইবাৰ ইউপিপিএলৰ চৰকাৰ হ'ব এইটো হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ যি দুৰ্নীতি অপশাসন ভ্ৰষ্টাচাৰ দমন নীতি একনায়কত্ব বাদ যি এটা হিংসাত্মক কাৰ্যকলাপে ৰাইজক 17 বছৰ দমন কৰিলে ইয়াৰ এটা উদাহৰণ হৈছে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে সেইকাৰণে সকলো জাতি জনগোষ্ঠী হিল দল ভাঙি ইউপিপিএলৰ সভাত যোগদান কৰিছে আৰু সবে একে মুখেৰে কৈছে আমাক 1 মিনিটৰ কাৰণে আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফ চৰকাৰ নালাগে আমাক ইউপিপিএলৰ চৰকাৰ লাগে আমাৰ পৰিৱৰ্তন লাগে সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ লাগে আমাক উন্নয়ন লাগে যেটো দুৰ্নীতি আৰু অপশাসন এটো বন্ধ কৰি ভাল শাসন আনিব লাগে যিবিলাক কৰাপ্টেড মানুহ যোনে কোটি টকা খালে হাগ্ৰামা মহিলাৰীৰ পৰা আদি কৰি যিমানখিনি জিএম বিপিএফৰ কোনোবা ভিডিঅ কোনোবা ইঞ্জিনিয়াৰ কোনোবা অফিচাৰ যিসকলে আইৱাৰ ঘৰৰ জব কাৰ্ডৰ এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিআই নিউজ ধন্যবাদ